8.1 এক্সাৰসাইজৰ 1 নম্বৰ কুৱেশ্যনটো আমি চাম। 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বিৰ ইকুৱেল টু 24 সেন্টিমিটাৰ বি চি ইকুৱেল টু 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা। যদি মানে কোনো এটা সমকোণী ত্ৰিভুজ দিয়া আছে আৰু সমকোণী ত্ৰিভুজটোৰ বি কোণটো 90 ডিগ্ৰী হলে আৰু এ বি চিৰ মান যদি দিয়া থাকে 24 আৰু বি চিৰ মান যদি 7 সেন্টিমিটাৰ হলে তলত দিয়াবোৰ ভ্যালু ওলাব লাগে। কাৰ কাৰ ভ্যালু ওলাই 1 নম্বৰ দিছে sin a আৰু cos a, আকৌ দিছে কি sin c আৰু এটা দিছে cos c ৰ মান ওলাব লাগে। সমাধানত আমি কি কৰি লম, ধৰা হল এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ ধৰিছো আমি বি কোণটো কি হৈ আছে আমাৰ বি কোণটো হল আমাৰ সমকোণ। এতিয়া দিয়া আছে আমাৰ কি দিয়া আছে এ বি ইকুৱেল টু এ বিৰ মান দিয়া আছে 24 সেন্টিমিটাৰ বি চিৰ মান দিয়া আছে কিমান 7 সেন্টিমিটাৰ। যদি আমি ইয়াৰ পৰা এ চিৰ মান পাওঁ তেতিয়াহ'লে আমি বাহুকেইটাৰ মান পাম আৰু যদি আমি বাহুকেইটাৰ মান পাওঁ তেতিয়াহ'লে আমি sin a আৰু cos a ৰ ভ্যালু পাই যাম, sin c আৰু cos c ৰ ভ্যালু পাই যাম। প্ৰথমত আমি কি ওলাব লাগিব যে এ চিৰ ভ্যালু আমি কেনেকৈ ওলাম। প্ৰথম কথা আমি এ চিৰ ভ্যালু কেনেকৈ ওলাম, এ চি ওলোৱাৰ নিয়মটো হ'ল যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ প্ৰথমত যদি আমাৰ এইটো কোণ হয় প্ৰথমটো ওলাব দিছে এইটো কোণ তেতিয়াহ'লে আমি এ চিৰ মানটো কেনেকৈ ওলাম, এইটো হ'ব আমাৰ সমকোণী ত্ৰিভুজৰ এইটো হ'ব লম্ব এইটো হ'ল ভূমি এইটো হ'ল কৰ্ণ। তেতিয়াহ'লে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম আমি ইয়াতে। পাইথাগোৰাছৰ সূত্ৰ ত্ৰিভুজ এ বি চি ব্যৱহাৰ কৰি আমি কি পাম, আমি লিখিব পাৰিম যে এ চি স্কুৱাৰ ইকুৱেল টু এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ, কাৰণ কৰ্ণ স্কুৱাৰ ইকুৱেল টু ভূমি স্কুৱাৰ প্লাছ লম্ব স্কুৱাৰ। এ বিৰ মান কিমান দিয়া আছে, এ বিৰ মান দিয়া আছে 24 ওপৰত স্কুৱাৰ প্লাছ বি চিৰ মান কিমান আছে 7 ওপৰত হ'ব 7 স্কুৱাৰ। 24 স্কুৱাৰ কৰিলে আমি কিমান পাম, আমি 24 স্কুৱাৰ কৰিলে আমি এইটো স্কুৱাৰটো আমি কেলকুলেশ্যনটো কৰি চাব লাগিব। আমি ইয়াতে পাই আছোঁ এ চি 24 স্কুৱাৰ 576 প্লাছ আৰু 7 স্কুৱাৰ কৰিলে 49 আৰু দুটা যদি আমি যোগ কৰি 625 পাম। এতিয়া আমি এ চি স্কুৱাৰৰ মান পাইছোঁ, তেতিয়াহ'লে এ চিৰ মান হ'ব আমাৰ এ চিৰ মান হৈ যাব এ চি ইকুৱেল টু √625 ইকুৱেল টু আমি কিমান পাম 25 সেন্টিমিটাৰ। আমি কিমান পালোঁ 25 সেন্টিমিটাৰ। এতিয়া আমি সব কেইটাৰ ভ্যালু পাইছোঁ, এ বি পালোঁ বি চি পালোঁ আৰু এ চি পালোঁ। এতিয়া আমি চাম যে আমি কি জানো sin a ইকুৱেল টু কি আছিলে
sin a মানে হ'ল sin a মানে হ'ব যে a কোণৰ বিপৰীত বাহু a কোণৰ কি আছিলে বিপৰীত বাহু তলত কি আছিলে কৰ্ণ তেতিয়াহ'লে a কোণৰ বিপৰীত বাহুটো কি আমি ইয়াতে চাব পাৰিম যেহেতু আমাৰ ফিগাৰটো এনেকুৱা আছিলে আমাৰ ফিগাৰটো কেনেকুৱা আছিলে ফিগাৰটো আছিলে a কোণ এটো আছিলে a তেল a কোণৰ বিপৰীত বাহু কি bc মানে কিমান আছে bc ৰ মান কিমান আছে 7 bc ৰ মান কিমান 7 bc ৰ মান পালো আমি a কোণৰ বিপৰীত বাহু অৰ্থাৎ আমি কি পাইছো আমি ইয়াতে লিখিব পাৰো ac bc আৰু কৰ্ণ মানে কিমান আছিলে ac b7 ac ৰ মান আমি কিমান পালো 25 অৰ্থাৎ আমি এতিয়া পাই গলো যে sin a ৰ মান আমি কিমান পালো sin a ৰ মানটো হল আমাৰ 7/25 ঠিক সেইদৰে cos a ৰ মান কিমান আছিলে cos a মানে হল a কোণৰ সন্নিহিত বাহু a কোণৰ হিত কি বাহু ডিভাইডেড বাই কি আছিলে কৰ্ণ অৰ্থাৎ এটো আছিলে আমাৰ কি এটো হ'ব ab ডিভাইডেড বাই ac ab ৰ মান কিমান আছিলে ab ৰ মান আছিলে 24 আৰু ac ৰ মান কিমান আছিলে 25 এটোৱে হৈ গল আমাৰ cos a আৰু sin a ৰ মান পাই গলো নেক্সট এতিয়া আমাৰ 2 নম্বৰটো আছে 2 নম্বৰটোত কি আছিলে 2 নম্বৰটো আমাৰ একেই 2 নম্বৰটোত কি আছিলে এবাৰ আমাৰ কি ওলাব লাগে 2 নম্বৰটোত 2 নম্বৰ পাৰ্টটো আছিলে আমাৰ যে sin c আৰু cos c ওলাব এইবাৰ আমাৰ কোনটো হ'ব এইটো এইবাৰ আমি কোনটো ল'ব লাগিব এই কোনটো লও আমি নতুনকৈ এটা ডায়াগ্ৰাম আঁকিলে বেছি ভাল হ'ব যদি আমি কাৰণ ভ্যালুবোৰ একেই থাকিব এতিয়া আমাৰ জাস্ট খালি কি হ'ব ভ্যালুটো চেঞ্জ হৈ যাব আমাৰ এনেকুৱা আহি গ'ল এইটো হ'ব a b এইটো হ'ল c এতিয়া এইটো কোনৰ ৰেসপেক্টত কৰিলে এইটো কোন হৈ যাব তেতিয়া এইটো কোনৰ মান আছিলে a b ৰ মান আছিলে কিমান 24 এইটো মান কিমান 7 এইটো আমি কিমান পালো 25 এইটো কোনৰ অপোজিট এতিয়া চাওক sin c কি হ'ব c কোনৰ কি হ'ব বিপৰীত বাহু ডিভাইডেড বাই কি কৰ্ণ আমাৰ একেই থাকিব c কোণৰ বিপৰীত বাহু কোনটো ab ডিভাইডেড বাই কি হ'ব ac দ্যাট মিন্স আমি কি পাই আছো ab ৰ মান কিমান 24 ac ৰ মান কিমান 25 2 নম্বৰটো হ'ব cos c ৰ মান আমি কিমান পাম ঠিক সেইদৰে কি হ'ব c কোণৰ বাহু মানে হল adjacent side of angle c divided by কৰ্ণ মানে কি hypotenuse bc বাই কি হ'ব ac bc ৰ মান কিমান আছে bc ৰ মান আছে 7 ac ৰ মান কিমান আছে 25 এতিয়া আমি এতেকে আমাৰ উত্তৰ কেইটা কি হ'ব যে আমি এতেকে উত্তৰ হ'ব sin a ৰ মান আমি পালো 7/25 cos a ৰ মান পালো 24/25 sin c ৰ মান পালো আমি 24/25 আকৌ cos c ৰ মান পালো আমি cos c ৰ মান পালো কিমান cos c ৰ মান পাই আছো আমি 25/27 এইটোৱে আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ নেক্সট আমি চাম 2 নম্বৰ কুৱেশ্যনটো একে ধৰণৰ আছে নেক্সট আমি চাম 3 নম্বৰ কুৱেশ্যনটো
যদি sin a ইকুৱেল টু 3/4 হয় মানে অনুপাতটো দিয়া আছে তেন্তে cos a আৰু tan a নিৰ্ণয় কৰা তেতিয়া কি কৰিব লাগিব এতিয়া আমি তাৰ কাৰণে সমাধানৰ কাৰণে আমি প্ৰথমতে এটা ধৰি লম যিকোনো এটা আমি কি কৰি লম ত্ৰিভুজ ধৰি লম ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজৰ বি কোণ সমকোণ আমি ধৰি ললো অৰ্থাৎ আমাৰ ইয়াতে আহিব ফিগাৰটো হ'ব এনেকুৱা সেম আগৰটো ধৰিছো এইটো হ'ল এ এইটো হ'ল বি এইটো হ'ল সি আৰু এই কোণটো আমাৰ সমকোণ আৰু এইটো ৰেসপেক্টত আমি কৰিম এইটো হ'ব আমাৰ এ কোণ এতিয়া দিয়া আছে এতিয়া আমাক কি দিয়া আছে দিয়া আছে sin a ইকুৱেল টু 3/4 অৰ্থাৎ sin a মানে কি হ'ব sin a মই এবাৰ অলপ ডাইৰেক্টলি কৰিম sin a মানে হ'ল কোণটোৰ বিপৰীত বাহু ডিভাইডেড বাই কৰ্ণ তেতিয়া কোণটোৰ বিপৰীত বাহু মানে কিমান BC ডিভাইডেড কৰ্ণ মানে কিমান AC ইকুৱেল টু কিমান দিয়া আছে 3/4 যেহেতু এইটো 3/4 দিয়া আছে সেইকাৰণে এইটো এটা অনুপাতহে দিয়া আছে নিৰ্দিষ্ট মান নহয় এইটো এটা কি দিয়া আছে অনুপাত সেই মানটোক আমি এটা ধৰি লম যে এইটোৰ লগত কে এটা পূৰণ হৈ আছে দুইটাৰ লগত তেতিয়া হলে আমি ক'ব পাৰো যে BC ইকুৱেল টু আমি ধৰিব পাৰো 3k আৰু AC ইকুৱেল টু আমি ধৰিছো 4k ধৰা হ'ল কাৰণ এইটো এটা অনুপাত দিয়া আছে নিৰ্দিষ্ট মান নহয় যদি এইটো হয় এতিয়া আমি BC ৰ মান পালো কিমান 3k আৰু AC ৰ মান পালো আমি কিমান 4k তেতিয়ালে আমি যদি এইটোৰ মান ওলাব পাৰো AB ৰ মান ওলাব তেতিয়া আমি গোটেই ত্ৰিকোণমিতিক অনুপাতবোৰ বা ৰেশিঅ'বোৰৰ মান আমি ওলাব পাৰিম এতিয়া ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাম আমি কি লিখিব পাৰো যে AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ AC ৰ মান কিমান পাইছো দিয়া আছে 4k ওপৰত হোল স্কয়াৰ AB ৰ মান আমি নাজানো প্লাস BC ৰ মান কিমান আছে 3k ওপৰত হোল স্কয়াৰ দ্যাট মিন্স এইটো আমি কি লিখিব পাৰো 4 ৰ ওপৰত স্কয়াৰ k ৰ ওপৰত মানে 16k স্কয়াৰ ইকুৱেল টু a স্কয়াৰ b স্কয়াৰ প্লাস 9k স্কয়াৰ আমাৰ লাগে কিহৰ ভ্যালু ab স্কয়াৰ ab যদি স্কয়াৰ এইটো ইফালে লৈ আহিলে কি হ'ব মাইনাস 16k স্কয়াৰ মাইনাস 9k স্কয়াৰ দ্যাট মিন্স কিমান k থাকিব 16 9 হলে 7k স্কয়াৰ 7k স্কয়াৰ আমি কিহৰ মান পাই আছো ab স্কয়াৰ তেতিয়া হলে ab ইকুৱেল টু পাম √7k √7k √over কেনেকৈ হ'ল যেহেতু ইফালে হোল স্কয়াৰ আছিল এইটো ইফালে যায় √over হ'ব আৰু √over আছে স্কয়াৰৰ লগত √over টো কেনসেল হৈ √7 আৰু k থাকি যাব এইটো আমি পাই আছো √7k অৰ্থাৎ আমি কি পালো এইটো মান পালো √7k আমি কিহৰ মান পালো এইটো √7k তেতিয়া হলে এতিয়া আমি কিহৰ মান পাই গলো ab ৰ মান পালো BC ৰ মান পালো আৰু AC ৰ মান পালো এতিয়া আমি পাম sin sin a ইকুৱেল টু কি হ'ব
এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহু মানে কি আছিলে বি চি ডিভাইডেড বাই কি কৰ্ণ, কৰ্ণ কিমান এ চি। এতিয়া বি চিৰ মান কিমান পাইছোঁ আমি, বি চিৰ মান পালোঁ আমি, বি চিৰ যদি মান চাওঁ বি চিৰটো মানটো দিয়াই আছে কিমান 3K, 3K বি চিৰ মান কিমান আছে 3K, এ চিৰ মান কিমান আছে, এ চিৰ মান আমি দিয়া আছিলে, এ চিৰ মান আছিলে 4K, সৰি ইয়াতে কছ সৰি ইয়াতে আমাৰ কছ এৰ মানহে ওলাব দিছে। যদি আমাক ইয়াতে কছ এ ওলাব দিয়ে, কি ওলাব দিছে কছ এ, চাইন এটো দিয়াই আছে সৰি, এইটো হ'ব আমাৰ কিহৰ কছ এ ওলাব দিছে। কছ এ আছে আমাৰ কি হ'ব, কছ এ হ'ল যে এক কোণৰ সন্নিহিত বাহু, এক কোণৰ সন্নিহিত বাহু কোনটো, এক কোণৰ সন্নিহিত বাহু মানে হ'ব এ বি আৰু কৰ্ণ, কৰ্ণ মানে কি এ চি, এ বি বাই কি হ'ব এ চি, এ বি বাই এ চি। এ বিৰ মান আমি কিমান পালোঁ √7K, এ চিৰ মান কিমান দিয়া আছে 4K, এ চিৰ মান কিমান দিয়া আছিলে, এ চিৰ মান আমি পাইছিলোঁ কিমান 4K। এতিয়া আমাৰ আহি গ'ল 4K, এই K আৰু এইটো K গেটছ কেনচেল, মানে কেনচেল হৈ গ'ল, তেতিয়াহ'লে √7 বাই কি পালোঁ 4। ঠিক সেইদৰে দিয়া আছিলে tan এ, tan এৰ মান কিমান হ'ব, tan এ ইকুৱেল টু আছিলে কি, tan এ আছিলে যে tan এ মানে হ'ল এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই এ কোণৰ সন্নিহিত মানে বি চি বাই এ বি, tan এ মানে আছিলে কি বি চি বাই এ বি, অৰ্থাৎ বি চিৰ মান কিমান আছিলে, বি চি হ'ব 3K, এ বি মান কিমান √7K, এইটো K আৰু এইটো কেনচেল, তেতিয়াহ'লে থাকিল কি 3√7। এনেকুৱা বহুত ধৰণৰ টাইপ আছে, এইবোৰ তোমালোকে নিজে প্ৰেক্টিছ কৰিবা।